হয় নিশ্চয়কৈ চামগুৰিৰ ৰঙাগড়ত স্থাপন কৰা হৈছিল শীততাপ নিয়ন্ত্ৰিত ভঁৰাল অৰ্থাৎ শীতল ভঁৰাল আৰু সেই ইয়াৰ মূল উদ্দেশ্যটোৱে আছিলে যাতে যিসকল স্থানীয় যিসকল কৃষক আছিলে সেই কৃষকসকলে কৰা যিসমূহ খেতি বা যিসমূহ শাক পাচলি যাতে দীৰ্ঘদিনৰ বাবে সতেজ হৈ থাকিব পাৰে তাৰ বাবে সেই উদ্দেশ্যৰে ইয়াত চৰকাৰে বহু কোটি টকা ব্যয়ৰ সাপেক্ষে চামগুৰি ৰঙাগড়ত এই শীতল ভঁৰালটো ইয়াত স্থাপন কৰিছিল বিগত বহু বছৰ পূৰ্বে প্ৰায় 2011 চনতে এইটো স্থাপন কৰা হৈছিলে কিন্তু আজিকো প্ৰতি এই শীতল ভঁৰালটো শীততাপ নিয়ন্ত্ৰিত এই ভঁৰালটো কোনো ধৰণৰ কাৰ্যক্ষম হৈ নুঠিল যাৰ ফলত দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণভাৱে ইয়াৰ এই শীততাপ নিয়ন্ত্ৰিত এই ভঁৰালটো ইতিমধ্যে হাবি জংঘলৰ মাজত আবদ্ধ হৈ পৰিছে যিটো সময়ত এতিয়া কৃষকৰ মূৰৰ ঘাম মাটিত পেলাই কৰা যিসমূহ শাক পাচলি সেই শাক পাচলি ইতিমধ্যে গৰমত বেয়া হৈ গৈছে শীততাপ নিয়ন্ত্ৰিত ভঁৰালৰ বাবে যি ব্যৱস্থা নথকাৰ বাবে কৃষকসকলে পেলাই দিবলগীয়া হৈছে কিন্তু তাৰ সমান্তৰালকৈ চামগুৰিত এই দেখিবলৈ পোৱা গৈছিল যে বহু কোটি টকা ব্যয়ৰ সাপেক্ষে এই শীততাপ নিয়ন্ত্ৰিত এই শীতল ভঁৰালটো ইয়াত স্থাপন কৰা হৈছিল কিন্তু আজিকো প্ৰতি কোনো ধৰণৰ কাৰ্যক্ষম হৈ নুঠিল আৰু ইতিমধ্যে ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মই পোনে পোনে এজন দাদা আছে মই তেওঁৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম কৃষকসকলৰ কৰা যিসমূহ খেতি যিসমূহ ফল মূলেই হওক বিভিন্ন শাক পাচলিৰ খেতিয়ে হওক যাতে দীৰ্ঘদিনৰ বাবে সতেজ হৈ থাকিব পাৰে তাৰ উদ্দেশ্য লৈ ইয়াত যি শীততাপ নিয়ন্ত্ৰিত এই শীতল ভঁৰালটো স্থাপন কৰা হৈছিল কেতিয়া স্থাপন কৰা হৈছিল আৰু কিয় কাৰ্যক্ষম হৈ নুঠিল এইটোতো আপোনাৰ স্থাপন হৈছিল প্ৰায় 2011 চনত 2011 চনৰ পৰা আজিলৈকে এই বস্তুটো ৰাইজৰ হকে যিটো বস্তুটো চব্জি ইয়াত ৰাখি ঠাণ্ডা কৰি ৰাখি যাতে চব্জিটো বেয়া হৈ নাযায় আকৌ এই চব্জিটো যেতিয়া ইয়াত কিবা কাৰণত যদি ক'ৰবাত যদি বন্ধ হৈ থাকে আজি চব্জিটো ইয়াত ষ্টক কৰি কালিলৈ যদি বন্ধ থাকে পৰহি আমাৰ এই চব্জিটো যেনে চব্জি উঠাইছিল তেনে চব্জি সেই এলেকাটোত বা সেই অঞ্চলত গৈ যেতিয়া পালে হয় আৰু ৰাইজেও এই চব্জিটো মানে সুন্দৰ ভাল এটা চব্জিতে খাব পাৰিলেহেঁতেন তেনেকুৱা এটা প্ৰকল্প আজি ইয়াত এটা বনোৱাৰ পিছত আজিলৈকে এইটো হৈ নুঠিল বা এইটো আজি অপেনিঙে নহ'ল কি কাৰণত নহ'ল সেইটোৱে নাজানো ইমানটো কোটি কোটি টকা ব্যয় কৰি ৰাইজৰ হকে চৰকাৰে এইটো বনালে চৰকাৰখনে যদি ৰাইজৰ কাৰণে যদি বনাইছিল তেতিয়া ৰাইজৰ কাৰণে বস্তুটো হৈ নুঠিল কিয় সেইটো আমাৰ এটা প্ৰশ্ন আমি এটা কথা ক'ব বিচাৰিছো আজি চাওক ইমান কোটি টকাৰ বস্তু আপুনি ভিতৰৰ চালে চাব এনেকুৱা কিছুমান মেচিনাৰী বস্তু আনিছে যাৰ কাৰণে যি বস্তুৱে চব্জিটো শীতল কৰি ৰাখি যাতে ৰাইজৰ কোনোদিনো যদি আমাৰ এই অঞ্চলৰ পৰা এই চব্জিটো বাহিৰতো যদি যায় মানে চব্জি আজি উঠাইছে তেনেধৰণে চব্জিকো জাগাত পাব ৰাইজে সেই বস্তুটো এনেকুৱা এটা বস্তু ৰখাৰ পিছতো আজিলৈকে বস্তুটো হৈ নুঠিল আৰু ইমান কোটি টকাৰ বস্তু আজি চাওক জংঘলে আৱৰি আছে আৰু ইয়াত এই যিবিলাক বস্তু গ্লাছ টাছ ভাঙি চাঙি অৱস্থা কৰি তাৰ মানে কি ইয়াত দুষ্কৃতিকাৰীৰ আড্ডা হৈ উঠিছে আমি চৰকাৰখনক এটা অনুৰোধ জনাইছো যে যিহেতুকে আজি ইমান দিনে হৈ গ'ল আজিলৈকে অপেনিং নহ'ল এই বস্তুটোৰ এটা তদন্ত হ'ব লাগে যিহেতু আমাৰ দুইজন অভিভাৱক হিচাপে মন্ত্ৰী আছে ইফালে আমাৰ নগাঁৱত যিজন পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ ইফালে কলিয়াবৰত কেশৱ মহন্ত ডাঙৰীয়া তেওঁলোকৰ দুয়োজনকে আমি এটা অনুৰোধ জনাইছো তেওঁলোকে যাতে বিভাগীয় কৰ্তৃপক্ষক লগত লৈ বা তেওঁলোকক কৈ যাতে আমাৰ এই প্ৰকল্পটো যাৰ ৰাইজৰ হকে বনাইছিলে ৰাইজৰ হৈ যাতে আকৌ পুনৰ্জীৱিত হৈ উঠে আৰু ৰাইজৰ যাতে এটা ভাল এটা হেৰি হৈ উঠে হয় নিশ্চয়কৈ মোৰ লগত আৰু আছে যুৱক আছে মই তেওঁলোকৰ পৰা কিছু মন্তব্য লৈ আছো কোটি টকা ব্যয়ৰ সাপেক্ষে প্ৰকল্পটো ইয়াত স্থাপন কৰিছিল চৰকাৰে স্থাপন কৰিছিল যদি ইয়াত যিসমূহ টকা ব্যয় হ'ল ইয়াৰ কিন্তু ৰাইজৰ ধন ইয়াত অপচয় হৈছে কি ক'ব হয় নিশ্চয়কৈ চাওক বৰ্তমান এইখন যিখন প্ৰকল্প আছে প্ৰকল্পখনত দেখা পোৱা গৈছে যে ড্ৰাগছ আৰু ভাঙৰ আড্ডা ৰূপে পৰিগণিত হৈছে বিভিন্ন অনৈতিক কাৰ্য ইয়াত লিপ্ত হৈছে এইখিনি যিমানখিনি সা সৰঞ্জাম আছে প্ৰত্যেকখনৰ আপুনি চাব যিখিনি দৰ্জা খিৰিকী আছে প্ৰত্যেকখন ভাঙা চিঙা পৰিলক্ষিত হৈছে গতিকে তেনেকে যিখিনি ৰাইজৰ টকাৰে বনোৱা প্ৰকল্প তেনেদৰে অপচয় কৰাটো আমি অত্যন্ত মানে গৰিহণা দিছোঁ যিখিনি বৰ্তমান এইখন জেগা যিখন ঠাইত প্ৰকল্পখন আছে এইখন জেগা কলিয়াবৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে গতিকে মাননীয় কেশৱ মহন্ত ডাঙৰীয়াক আমি আপোনালোকৰ যোগেদি আমি জনাব বিচাৰিছো যে এইখিনিত যিখন প্ৰকল্প আছে এইখন অতি সোনকালে মানে ৰাইজৰ সুবিধাৰ কাৰণে কাৰ্যকৰী কৰি পেলাই ইয়াত আৰম্ভ কৰিব লাগে
নিশ্চয়কৈ 2011 চনতে প্ৰায় 2011 চনতে এই প্ৰকল্পটো যিটো শীত তাপ নিয়ন্ত্ৰিত এই শীতল ভঁৰালটো ইয়াত স্থাপন কৰা হৈছিল। প্ৰায় বহু কোটি টকাৰ ব্যয় সাপেক্ষে ইয়াত স্থাপন কৰা হৈছিল। চৰকাৰৰ মূল উদ্দেশ্য এটাই আছিল, ইয়াৰ যিসকল স্থানীয় কৃষক আছে সেই কৃষকসকলে কৰা যিসমূহ ফচল, যিসমূহ শাক পাচলি হওক বা ফল মূলৰ খেতি হওক, সেইসমূহ যাতে দীৰ্ঘদিনৰ বাবে সতেজ হৈ থাকিব পাৰে। গতিকে ইয়াৰ পৰা কৃষকসকলে যথেষ্ট লাভান্বিত হ'লহেঁতেন। কিন্তু আজিকো প্ৰতি এই স্থাপন কৰা পাছৰে পৰা আজিকো প্ৰতি এই শীতল ভঁৰালটো কোনো ধৰণৰ কাৰ্যক্ষম হৈ নুঠিল। ইতিমধ্যে স্থানীয় ৰাইজে এটা ইয়াৰ ওপৰত তদন্ত বিচাৰিছে, যাতে কিহৰ বাবে এইটো কাৰ্যক্ষম হৈ নুঠিল বা কি ইয়াত বেমেজালি থাকিলে সেইসমূহ তদন্ত কৰি অতি শীঘ্ৰে কৃষকৰ বাবে এই যি শীততাপ নিয়ন্ত্ৰিত যিটো শীতল ভঁৰাল, সেই শীতল ভঁৰালৰ কাৰ্যক্ষম কৰি দিব লাগে, অতি শীঘ্ৰে ইয়াৰ কাৰ্যকৰী কৰিব লাগে।